নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকলৈ আগবঢ়াই দিবলৈ লৈছোঁ আগন্তুক টেটকাম ৰিক্ৰুইটমেণ্টৰ কাৰণে প্ৰয়োজনীয় পেডাগজিৰ কেইটামান কুৱেশ্যন। এই কুৱেশ্যনকেইটা যোৱাবাৰ অৰ্থাৎ 2021 চনৰ হায়াৰ ছেকেণ্ডেৰী টেটকাম ৰিক্ৰুইটমেণ্টত আহিছিল। পেডাগজিৰ এই কুৱেশ্যনকেইটা আপোনালোকলৈ আগবঢ়াই দিছোঁ। প্ৰথমে কুৱেশ্যন নম্বৰ 20। ইয়াত সুধিছে যে বিদ্যালয় এখনত পৰামৰ্শ অৰ্থাৎ কাউন্সেলিং কাৰ্যসূচীৰ সফলতা মুখ্যতঃ নিৰ্ভৰ কৰে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ, ছাত্ৰ ছাত্ৰী আৰু পৰামৰ্শদাতাৰ সম্পৰ্কৰ ওপৰত। অৰ্থাৎ ছাত্ৰ ছাত্ৰী আৰু পৰামৰ্শদাতাৰ সম্পৰ্কৰ ওপৰত নিৰ্ভৰ কৰে। কুৱেশ্যন নম্বৰ 19। তলৰ কোনটো উক্তি শুদ্ধ? গতিকে ইয়াৰ শুদ্ধ উক্তিটো হ'ব চি, সৃজনীশীলতা আৰু বুদ্ধিৰ মাজত এক উচ্চ ধনাত্মক সহসম্বন্ধ আছে। 19 নম্বৰ কুৱেশ্যনৰ শুদ্ধ অপশ্যনটো হ'ব চি, সৃজনীশীলতা আৰু বুদ্ধিৰ মাজত এক উচ্চ ধনাত্মক সহসম্বন্ধ আছে। এতিয়া প্ৰথমবাৰৰ কাৰণে ভিডিঅ'টো চাইছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। আমি টেটকাম ৰিক্ৰুইটমেণ্টৰ কাৰণে প্ৰয়োজনীয় এনেধৰণৰ কুৱেশ্যনসমূহ আপোনালোকলৈ আগবঢ়াই দিছোঁ। গতিকে পৰীক্ষালৈকে যিমানখিনি পাৰোঁ আপোনালোকলৈ আগবঢ়াই দিম। এতিয়া আমি পেডাগজি কুৱেশ্যনখিনি আলোচনা কৰি আছোঁ। প্ৰতিটো কুৱেশ্যন এতিয়া আহিছে কুৱেশ্যন নম্বৰ 18। তলৰ কোনটো উক্তিয়ে অভিৰোচনৰ ধৰ্ম প্ৰকাশ নকৰে? গতিকে ইয়াৰ শুদ্ধ অপশ্যনটো মই কৈ গৈছোঁ অভিৰোচন জন্মগত। অৰ্থাৎ অভিৰোচন এইটো অভিৰোচনৰ ধৰ্ম প্ৰকাশ নকৰে। অভিৰোচন জন্মগত নহয় আচলতে। বাকীকেইটা অভিৰোচনৰ ধৰ্ম প্ৰকাশ কৰে, নকৰে বুলি সুধিছে। গতিকে শুদ্ধ অপশ্যনটো হ'ব এ, 18 নম্বৰটো। এতিয়া পেডাগজিৰ কাৰণে ইংৰাজী, অসমীয়া আৰু বিভিন্ন ভাষাত আহিছিল। আপোনালোকৰ সুবিধাৰ কাৰণে অকল ইংৰাজী পাৰ্টটোহে দিছোঁ, অসমীয়া কুৱেশ্যনখিনিহে দিছোঁ। কুৱেশ্যন নম্বৰ 17। এজন শিক্ষকে পাঠদান কৰোঁতে পঠনীয় বিষয়বস্তুৰ লগত সেই বিষয়ৰ একে বিষয়বস্তু অন্যান্য বিষয়ৰ বিষয়বস্তু আৰু বাস্তৱ জীৱনৰ অভিজ্ঞতাৰ সৈতে সম্বন্ধ দেখুৱাব লাগে। ইয়াৰ ভিত্তি হৈছে তলত দিয়া শিক্ষণৰ নীতি। গতিকে ইয়াত আপোনালোকে যদি চাই বি অপশ্যনটো শুদ্ধ, কিন্তু বহুতেই এইটো ওপৰৰ এটাও নহয় বুলিও ক'ব বিচাৰে। গতিকে আপোনালোকে নিজে বিচাৰ কৰি চাব, যিহেতু অকল আপোনালোকে ভালদৰে চাই ল'ব এইটো। কুৱেশ্যন নম্বৰ 16। তলৰ কোনটো থৰ্ণডাইকৰ শিক্ষণ লাৰ্ণিঙৰ প্ৰাথমিক নীতি? নহয় বুলি সুধিছে। গতিকে 16 নম্বৰত থৰ্ণডাইকৰ যিটো শিক্ষণ বা লাৰ্ণিঙৰ প্ৰাথমিক নীতিৰ ভিতৰত কোনটো নহয়? গতিকে 16 নম্বৰ কুৱেশ্যনৰ যিটো বি, ল অফ ইণ্টেনচিটি অৰ্থাৎ তীব্ৰতাৰ সূত্ৰ বা নীতি, এইটো নহয়। গতিকে শুদ্ধ অপশ্যন ইয়াত অপশ্যনটো হ'ব বি। কুৱেশ্যন নম্বৰ 15। 15ত সুধিছে যে পাঠদানৰ শেষত ছাত্ৰ ছাত্ৰীসকলে নিউটনৰ গতিৰ তৃতীয় সূত্ৰটো উদাহৰণৰ সৈতে ব্যাখ্যা কৰিব পাৰিব। এইটো শিক্ষাদানৰ এটা নিৰ্দেশনাত্মক উদ্দেশ্যৰ উদাহৰণ। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি, বোধ স্তৰৰ উদ্দেশ্য। আপোনালোকে অসমীয়াটো বুজি নাপালে ইংৰাজীটো চাবলৈ পাব, কিন্তু ইয়াত সুবিধাৰ কাৰণে কেৱল অসমীয়া কুৱেশ্যনটোহে আপোনালোকলৈ দিছোঁ। আটাইকেইটা লেংগুৱেজৰ দিলে বহুত দীঘলীয়া হৈ যাব ভিডিঅ'টো, সেইকাৰণে কেৱল অসমীয়া পাৰ্টটোহে দিছোঁ। কিন্তু পৰীক্ষাত আপোনালোকে আটাইকেইটা নিজৰ সুবিধা মতে আটাইকেইটা লেংগুৱেজ পাব। কুৱেশ্যন নম্বৰ 14। ছাত্ৰ ছাত্ৰীক ঘৰুৱা কৰ্ম অৰ্থাৎ হোম এছাইনমেণ্ট দিয়াৰ মূল উদ্দেশ্য হ'ল? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব, প্ৰতিটো অপশ্যন মই গাই থকা নাই, শুদ্ধ অপশ্যনটো হ'ব ডি, স্ব অধ্যয়নৰ অভ্যাস পৰিৱৰ্তন কৰা, স্ব অধ্যয়নৰ অভ্যাস গঢ়ি তোলা। 14 নম্বৰ শুদ্ধ অপশ্যনটো হ'ব ডি। অৰ্থাৎ ছাত্ৰ ছাত্ৰীক ঘৰুৱা কৰ্ম বা হোম এছাইনমেণ্টৰ মূল উদ্দেশ্য হ'ল স্ব অধ্যয়নৰ অভ্যাস গঢ়ি তোলা। এতিয়া আপোনালোকে অসমীয়াটো কিবা কনফিউজ থাকিলে ইংৰাজীটো বা নিজৰ সুবিধাৰ ভাষাটো চাই ল'ব পাৰিব। কুৱেশ্যন নম্বৰ 13। পুনৰ নিবিষ্টকৰণ ৰিফ'কাচিং কৰা হয় যেতিয়া ছাত্ৰ ছাত্ৰী এগৰাকীৰ উত্তৰটো, ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব 13 নম্বৰ সম্পূৰ্ণ শুদ্ধ। ৰিফ'কাচিং অৰ্থাৎ পুনৰ ৰিফ'কাচিং তেতিয়াহে কৰা হয় যেতিয়া সম্পূৰ্ণ শুদ্ধ হয়, যেতিয়া ছাত্ৰ ছাত্ৰীৰ উত্তৰটো সম্পূৰ্ণ শুদ্ধ হয়। অপশ্যন নম্বৰ এটো শুদ্ধ হ'ব 13 নম্বৰ কুৱেশ্যনটো। তেতিয়াহে ৰিফ'কাচিং কৰা হয় যেতিয়া সম্পূৰ্ণ শুদ্ধ হয়। কুৱেশ্যন নম্বৰ 12। ইয়াত দিছে পাঠ পৰিকল্পনা হাৰ্বাৰ্টৰ স্তৰসমূহৰ শুদ্ধ ক্ৰমটো। হাৰ্বাৰ্টৰ যিটো পাঠ লেচন প্লেনৰ যিটো শুদ্ধ ক্ৰমটো, গতিকে ইয়াত শুদ্ধ ক্ৰম হ'ব এইটো। প্ৰথমে হ'ল প্ৰস্তুতি, তাৰপিছত উপস্থাপন, তাৰপিছত অনুসংগ, তাৰপিছত সাধাৰণীকৰণ আৰু শেষত প্ৰয়োগ।
গতিকে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব এ কুৱেশ্যন নম্বৰ 11 ইয়াত সুধিছে তলত দিয়া কোনটো ক্ষেত্ৰ শিক্ষা মনোবিজ্ঞানৰ অন্তৰ্ভুক্ত নহয় কোনটো নহয় বুলি সুধিছে শিক্ষা মনোবিজ্ঞান আপোনালোকে চাব ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব এটো কি পঢ়ুৱাব লাগে বাকিখিনি শিক্ষা মনোবিজ্ঞান কাক পঢ়ুৱাব লাগে কেনেকৈ পঢ়ুৱাব লাগে এইখিনি শিক্ষা মনোবিজ্ঞান গতিকে একটো নহয় কুৱেশ্যন নম্বৰ 10 এজন ব্যক্তিৰ উদ্দেশ্যপূৰ্ণভাৱে কাৰ্য কৰা যুক্তিসংগত চিন্তা কৰা আৰু পৰিৱেশৰ লগত কাৰ্যকৰীভাৱে খাপ খাই পৰাৰ পঞ্জীভূত সামৰ্থ্যই হৈছে ব্যক্তিগৰাকীৰ ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব বুদ্ধি ডিটো 10 নম্বৰৰ শুদ্ধ অপশ্যনটো হ'ব বুদ্ধি আৰু প্ৰতিটো অপশ্যন গাই থকা নাই কেৱল শুদ্ধ উত্তৰটো কৈছো আপোনালোকৰ যদি কিবা অসুবিধা হয় কমেন্ট সেকশনত সুধিব কুৱেশ্যন নম্বৰ 9 তলৰ কোনকেইটা কিশোৰ অপৰাধৰ সামাজিক কাৰণ নহয় কিশোৰ অপৰাধৰ সামাজিক কাৰণ নহয় বুলি সুধিছে তো কুৱেশ্যন নম্বৰ 9 ৰ শুদ্ধটো হ'ব ইয়াত আটাইকেইটাই হয় শ্ৰেণী সংঘাত পৰিয়ালত যুক্ত সম্বন্ধ কম বুদ্ধিমত্তা পক্ষপাতিত্ব গতিকে ইয়াত শুদ্ধ উত্তৰটো নাই এই কুৱেশ্যনটোৰ শুদ্ধ অপশ্যনটো নাই নেক্সট কুৱেশ্যন 8 নম্বৰৰ কুৱেশ্যনৰ প্ৰথমটো ইয়াত প্ৰথমৰ পাৰ্টটো নুঠিলে আপোনালোকক মই প্ৰশ্নটো গাই দিছো যে তলৰ তালিকাত দুখন শিক্ষণ কৌশল আৰু সেইবোৰৰ উপকৰণ দিয়া হৈছে এটা ইয়াত শুদ্ধটো মিলাব লাগে 8 নম্বৰটো এইখিনি শুদ্ধটো মিলাব লাগে আৰু ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব বি শুদ্ধ অপশ্যনটো হ'ব বি অৰ্থাৎ 1 টো সি লগত মিলিব 2 টো ডি লগত 3 টো এ লগত আৰু 4 নম্বৰটো ই লগত মিলিব কুৱেশ্যন নম্বৰ 7 এখন বিদ্যালয়ৰ বাবে এটা নিৰ্দেশনা কাৰ্যসূচী অৰ্থাৎ গাইডলাইন প্ৰগ্ৰাম অনুষ্ঠিত কৰিবলৈ প্ৰয়োজন হোৱা সেৱাসমূহ হৈছে আৰু 7 নম্বৰ শুদ্ধ অপশ্যনটো হ'ব বি তথ্য পৰামৰ্শ অনুসৰণ আৰু সংস্থাপন তথ্য পৰীক্ষা পৰামৰ্শ আৰু অনুসৰণ সেৱাসমূহ কুৱেশ্যন নম্বৰ বি টো অপশ্যন নম্বৰ বি টো শুদ্ধ হ'ব 7 নম্বৰটো গতিকে প্ৰথমে পেডাগজি কুৱেশ্যনখিনি আপোনালোকক দিছো কুৱেশ্যন নম্বৰ 6 তলৰ কোনটো শিক্ষণৰ সাধাৰণ বিধি জেনেৰেল মেক্সিম অফ টিচিং নহয় বুলি সুধিছে গতিকে ইয়াত হ'ব সি টো আংশিকৰ পৰা সামগ্ৰিকতালৈ হোৱা কুৱেশ্যন নম্বৰ 5 খচৰা ৰাষ্ট্ৰীয় শিক্ষানীতি 2019 খন প্ৰস্তুত কৰা কমিটিখনৰ সভাপতি আছিল ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব বি ডক্টৰ কে কস্তুৰী ৰংগন এনে ধৰণৰ শিক্ষানীতিৰ লগত জড়িত এনেকুৱা ধৰণৰ প্ৰশ্ন আহে গতিকে 2019 ত সেইমত ড্ৰাফ্টটো হৈ আছিল নতুন শিক্ষানীতি গতিকে সেই কুৱেশ্যনটো আহিছিল গতিকে বৰ্তমান সময়ত এনে ধৰণৰ কুৱেশ্যনখিনি আপোনালোকে চাব লাগিব নিশ্চয় বুজি পাইছে ডক্টৰ কে কস্তুৰী ৰংগন আছিল কুৱেশ্যন নম্বৰ 4 তলৰ কোনটো শিক্ষাদান উদ্দেশ্যৰে মনোপেশীয় সাইকোমোটৰ ক্ষেত্ৰৰ স্তৰ ইয়াৰ শুদ্ধ উত্তৰটো বা শুদ্ধ অপশ্যনটো হ'ব সি সমন্বয় অৰ্থাৎ কোঅৰ্ডিনেশ্যন সমন্বয় বা কোঅৰ্ডিনেশ্যনটো শুদ্ধ অপশ্যন হ'ব এই শিক্ষাদানৰ উদ্দেশ্যত মনোপেশীয় সাইকোমোটৰ ক্ষেত্ৰৰ স্তৰৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব সমন্বয় অৰ্থাৎ কোঅৰ্ডিনেশ্যন ইয়াত কোঅৰ্ডিনেশ্যনটো হ'ব শিক্ষাদানৰ উদ্দেশ্যৰ মনোপেশীয় স্তৰ অৰ্থাৎ সাইকোমোটৰ কুৱেশ্যন নম্বৰ 3 তলৰ কোনটো বা কোনকেইটা বিশেষ প্ৰয়োজন থকা শিশুৰ চাইল্ড স্পেচিয়েল নিডৰ বৈশিষ্ট্য নহয় গতিকে এই আটাইকেইটাই বৈশিষ্ট্য কুৱেশ্যনটোৰ শুদ্ধ অপশ্যনটো নাই মানসিকভাৱে বাধাগ্ৰস্ত দৃষ্টিশক্তিহীন শ্ৰৱণ শক্তিহীন প্ৰতিভাৱান সামাজিকভাৱে পিছপৰা অনগ্ৰহ আটাইকেইটাই ইয়াত শুদ্ধ অপশ্যনটো নাই আপোনালোকে নিশ্চয় জানে সেইবাৰ এই ভুল কুৱেশ্যন কেইটাৰ কাৰণে মাৰ্কছ এড কৰি দিছিলে হায়াৰ ছেকেণ্ডেৰীত আপোনালোকে নিশ্চয় গম পায় কেইটামান ভুল কুৱেশ্যন আহিছিল যাৰ অপশ্যনটো শুদ্ধ নাছিল এতিয়া সেইবিলাকৰ মাৰ্কছ কেণ্ডিডেটক যোগ কৰি দিছিলে এনেকৈ এতিয়া আমি পেডাগজিতে দুটা কুৱেশ্যন এনেকুৱা ধৰণৰ পালোঁ আপোনালোকে ইয়াত আটাইকেইটাই যিহেতু চাইল্ড স্পেচিয়েল নিডৰ লগত সেই শুদ্ধ অপশ্যন নাই কুৱেশ্যন নম্বৰ 2 তলত শিক্ষাদানৰ এটা পদ্ধতিৰ দুটা ধৰ্ম দিয়া হৈছে গতিকে ধৰ্ম দুটাৰ তলত উল্লেখ কৰা কোনটো পাঠদানৰ পদ্ধতিৰ কথা কোৱা হৈছে কোনটো পাঠদানৰ বিষয়ে কোৱা হৈছে ইয়াত হিউৰিষ্টিক মেথড ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব ডি হিউৰিষ্টিক মেথড ছাত্ৰ ছাত্ৰীসকলক এজন আৱিষ্কাৰকৰ স্থানত অৱতীৰ্ণ কৰোৱা পদ্ধতি এটাত শিকোৱা হৈছে মূল উদ্দেশ্য জ্ঞান অৰ্জন কৰোৱাটো এটা গৌণ কাৰণহে গতিকে এইটো হিউৰিষ্টিক মেথডৰ লগত জড়িত ডিটো গতিকে আজি এই ভিডিঅ'ৰ লাষ্ট কুৱেশ্যন আৰু কুৱেশ্যন নম্বৰ 1 তলৰ কোনটো কৈশোৰ কালৰ বৈশিষ্ট্য নহয় আটাইকেইটাই কৈশোৰ কালৰ বৈশিষ্ট্য বীৰ পূজা কৈশোৰ কালৰ বৈশিষ্ট্য বিপৰীত লিংগৰ প্ৰতি আকৰ্ষণ বৈশিষ্ট্য বীৰ পূজা দিবা স্বপ্নটো হয় কিন্তু আত্মনিয়ন্ত্ৰণটো নহয় গতিকে শুদ্ধ অপশ্যনটো হ'ব ডি
প্ৰথমবাৰৰ কাৰণে ভিডিঅ'টো চাইছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। আপোনালোকৰ সুবিধা হোৱাকৈ টেটকাম ৰিক্ৰুইটমেণ্টৰ কাৰণে পেডাগজিৰ প্ৰথম কুৱেশ্যনখিনি আপোনালোকক দিছোঁ। ইয়াৰ পিছতে আছাম এণ্ড পিপুলৰ দিম, ইংৰাজী কুৱেশ্যনখিনি দিম। অন্ততঃ সপ্তাহত 3-4টা ভিডিঅ' আপোনালোকে এই সম্বন্ধত পাব। আজিলৈ আহোঁ, ধন্যবাদ।